तेने ब्रह्महृदयमधिकवये मय्यन्ते यच्चुराय तेजो वर्मिणं निठविणमयो यत्र तिचग्रो मिश्रा धन्नासेन सदनिरष्टकहकं सत्यं पदं धीमहि धर्मपूज्यतकुट्टवावट्टपरमनिमच्चरणं सतं वेदं वास्तवमत्र वस्तुशिवदं तपत्रयोमूलनम् श्रीमद्भगवते महामुनिकितकिंवा पररीश्वरः चद्रोहिरवधृत्य यत्र किटिवे सुचवे तत्क्षणात् निगमागलबदरुगलितं बलं च कामगत्मितद्रवसंयुतं पीयत भगवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका। हे कृपालो गुरुमूर्ति भकत वैष्णव समस्त मरणाकुरी गाँवर रामेश्वर बरा बापजनार परियालबर्गई प्रत्येक बर्षते आयोजन करि अहा এই भागवत पाठ पर्यालोचनार अनुष्ठान भागत आपना सब कृपालो भकत वैष्णवर आमी आज चरण सेवार एक सुযোগ पाइছো। सेवकीबृंद এই अनुष्ठान भाग आयोजन करि आमाको आपना खबर चरणत भगवंतर चरणत गुरुजनार चरणत सेवा धरार এটা সুযোগ दिছে। आमी सेवकीबृंद तथा आपना सब भकत वैष्णव समस्तरे चरणत सेवा जनाई भागवतर द्वादश स्कंधर आमी पाठ और पर्यालोचनाले आगबाढ़िब विचारिছো। जेहेतु भागवतर द्वादश स्कंधर प्रथम कथाखिनि कलि धर्म जुग धर्म निर्णयर कथा आमी आज आरम्भ करिছো। जेहेतु এই कथाखिनि पांडवर नाति परीक्षितक गुरु भगवान सुखदेवे गंगार पारत बेकत करिছে आरो शेषत सुखदेवर कृपात गुरुर कृपात पांडवर नादे परीक्षितर ईश्वर ज्ञान अर्थात ब्रह्म ज्ञान लाभ होइছে। गतिके এই ब्रह्म ज्ञान लाभ हलेहे जीवई निजक चिनि पाब गुरुक चिनि पाब और ईश्वरक चिनि पाब। गतिके ईश्वर परिचयटोই हल ब्रह्म ज्ञान। गतिके এই तत्व कथार आज आमी आपना खबर सहयोगत आमी पर्यालोचना करिबले यत्न करिम और एतिया आमी पाठर दिशे आगबाढ़िছো। हे पुसिला निपते शुनि संशय दूत एकো নপুণ্য কলিৰ তক হুৱে ক্ষয় এ কলিৰ পৰম ধৰ্ম বুলিয়া বেকাক হে পকতি কহিব ৰাজা এ শুনাই দুনাই তাক ओ कलिर परम धर्म श्रवण कीर्तने ये दिल्ली दुयु सिद्धांत नीलाय कमने कलिर परम महा महापापचय कृष्णर कीर्तने समू लंसे करे क्षय ए शुनिओ चतुर्विधा
প্ৰলয়ৰ কথা হে প্ৰথমতে কহো নিত্ৰ হে প্ৰলয় ব্যৱস্থা ই ব্ৰহ্মাবাদী কৰি যত আছে প্ৰাণীচয় এই সমস্তৰে হোৱে নিতে উৎপত্তি প্ৰলয় এই কালৰ বেগত যাই দেহৰ অৱস্থা হে তাককে তৰ কিবা ক হে নপাৰে সৰ্বথা পলাই আছে হয় নহয় নহয় অমৰ এজনেই এই জগতত এই জগত ব্ৰহ্মাণ্ডত কেৱল এজন অমৰ যিজনৰ পৰা সকলো উৎপত্তি হয় অৰ্থাৎ উৎসটো কেতিয়াও শেষ হ'ব নোৱাৰে আপোনালোকে স্থাৱৰ বস্তু এটাকে লক্ষ্য কৰকচোন বাৰু হিমালয়ৰ হৰিদ্বাৰৰ পৰা গংগা বৈছে হয়নে পৰশুকুণ্ডৰ পৰা ব্ৰহ্মপুত্ৰ বৈছে শিশুৰ পৰা এতিয়ালৈকে বৈ থকা দেখিছেনে নাই বাৰু কেতিয়াবা থমকি ৰৈছেনে বাৰু হয়নে এই প্ৰবাহ চলি থাকিব কিয় যদি উৎসটো চিৰন্তন প্ৰবাহযুক্ত হয় তেতিয়াহ'লে অন্তটো সমুদ্ৰৰ লক্ষ্যত কি পোৱাবগৈ অৰ্থাৎ এই জগতত যিবিলাক বস্তুৰ সৃষ্টি হয় সেই বস্তুবিলাকৰ লয় হয় বিনাশ হয় আৰু যিজন সৃষ্টিকৰ্তা যিজনে সৃষ্টিকৰ্তাকো সৃষ্টি কৰিব পাৰে হে স্ৰষ্টা ৰুস্ৰষ্টা হে তুমি সৰ্বদ্ৰষ্টা হে উধাৰি ধৰি ভূমি সৃষ্টিকৰ্তা হ'ল স্ৰষ্টা এই সৃষ্টিকৰ্তাক যি সৃষ্টি কৰিছে সেইজন হ'ল ভগৱন্ত প্ৰভু আৰু ভগৱন্ত প্ৰভুৱেহে জগত উদ্ধাৰ কৰে জগত উদ্ধাৰৰ সমস্ত শক্তি সামৰ্থ্য ভগৱন্ত প্ৰভুৰ এইটো কাৰণে পৰীক্ষিত নৃপতিক ভাগৱতৰ দ্বাদশ স্কন্ধত শুকদেৱ গুৰু ভগৱানে আচল সত্যটো বুজাই দিব বিচাৰিলে এতিয়া শুকৰ আকৌ এটা বৈশিষ্ট্য আছে কি বৈশিষ্ট্য শুকৰ জন্মও নাই মৃত্যুও নাই সত্যত জন্ম তেতাত শৰণ দাপৰত পঢ়িছে পিতৃৰ ওচৰত ভাগৱত শাস্ত্ৰ আৰু কলিৰ সন্ধ্যাত কৰিছে ভাগৱত কীৰ্তন অতি গুৰুত্বপূৰ্ণ আমি জানিব লগা বুজিব লগা কথাটো হ'ল ব্যাস বশিষ্ঠ পুলহ অত্ৰি এই সকলো কিন্তু বৃদ্ধ হৈ গৈ আছে ভাগৱতৰ প্ৰথম স্কন্ধত যেতিয়া শুকদেৱ ভগৱান গংগাৰ পাৰলৈ যেতিয়া নৃত্য কৰি কৰি আগমন হৈছে শুক বোলে 16 বছৰীয়া তৰুণ যুৱক চিৰতৰুণ সত্যতে জন্ম তেতাত জনকৰ ওচৰত শৰণ লৈছে দাপৰতহে পিতৃৰ ওচৰত ভাগৱত শাস্ত্ৰ শিকিছে পঢ়িছে আৰু বুজিছে কলিৰ সন্ধ্যাত কীৰ্তন কৰিছে আৰু তেতিয়াও তেখেত তৰুণ যুৱক ৰূপ বৰ্ণনাত পৰীক্ষিতৰ আগত ভাগৱত শাস্ত্ৰই যি ৰূপ অংকন কৰি দেখাইছে সুখস্বৰূপ গুৰু ভগৱানৰ বোলে ভগৱান কৃষ্ণ সদৃশ ৰূপ আয়ত কমল অকুঞ্চিত কেশ হয়নে মুখপদ্ম উজ্জ্বল চন্দ্ৰৰ দৰে পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে জিলিকি থকা আৰু চৰণ যুগল অৰুণ ৰাতুল অধৰত অমৃত আছে শুকে যেতিয়া কথা কয় কি হৈ যায় বতাহত ধ্বনি প্ৰতিধ্বনি হৈ শব্দই জংকাৰ সৃষ্টি কৰে এইটো কাৰণে এইজন শুকদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱতৰ দ্বাদশ স্কন্ধত এটা সত্য পৰিচয় দিব বিচাৰিছে বোলে কি তুমি আচলতে পৰীক্ষিত নিজেনো কোন তুমি এবাৰ জানি ল'ব লাগিব আকৌ
মই তোমাক তৃতীয় স্কন্ধ সৃষ্টিৰ ৰহস্যৰ কথা বিদুৰে যিখিনি মৈত্য ঋষিৰ মুখপদ্মে শুনিছিলে মই তোমাক সেইখিনি ক'লো। চতুৰ্থ স্কন্ধত মই তোমাক জনালো দেৱ ঋষি নাৰদে প্ৰাচীন বহি ৰজাক জীৱৰ তত্ত্ব ৰূপেৰে পুৰন্দন উপাখ্যানৰ যিখিনি কথা ক'লে মই তোমাক সেইখিনিও জনালো। আৰু দশম স্কন্ধত ভগৱান কৃষ্ণই গোটেই জগতৰ ঈশ্বৰ হৈও বৃন্দাবনত গোপীৰ লগত নৃত্য কৰি যিদৰে সমস্ত জীৱৰ কাৰণে আনন্দৰ বন্যা বোৱালে মই তোমাক সেইখিনিও ক'লো। মই তোমাক জনালো একাদশ স্কন্ধত বসুদেৱ মহন্তই কিয়নো 3 বাৰ জন্ম ল'ব লগা হ'ল আৰু তৃতীয় জন্মত দেৱ ঋষি নাৰদৰ কৃপাত কেনেদৰে বসুদেৱে জন্ম মৃত্যুৰ আয়াতক চক্ৰৰ পৰা উদ্ধাৰ হৈ গ'ল। কিহৰ দ্বাৰা? নৱসিদ্ধৰ 9টা প্ৰশ্নৰ উত্তৰৰ দ্বাৰা। কিহৰ দ্বাৰা? উদ্ধৱ মহন্তক জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই উদ্ধৱৰ 27টা প্ৰশ্নৰ উত্তৰ দান কৰাৰ দ্বাৰা। আৰু এতিয়া দ্বাদশত মই তোমাক বুজাব বিচাৰিছোঁ তোমাৰ এই দেহটোৱে কলি আছিলে। কি কলি আছিলে? পৰীক্ষিতৰ দেহাটোৱে কলি আছিলে। এইটো কাৰণে এই কলিৰূপী দেহত ৰজগুণ আৰু এই ৰজগুণত ছিদ্ৰ লাগিলে তমগুণ উৎপত্তি হোৱাৰ কাৰণে তুমি পাণ্ডৱৰ বংশত পুণ্য ক্ষয় কৰি তুমি এজন সাধন সিদ্ধ ঋষিক কটুবাক্য প্ৰয়োগ কৰি পাপ অৰ্জন কৰিছিলা। এয়া তোমাৰ ভুল নাছিলে। পৰীক্ষিতক কৈছে। কোনে কৰাইছিলে? কালে কৰাইছিলে, সময়ে কৰাইছিলে। এই সময়ৰ যদি কেনেবাকে শুদ্ধ প্ৰয়োগ যুগ ধৰ্মৰ যদি কেনেবাকে আচৰণ নহয় তেতিয়াহ'লে জীৱৰ কিমান কষ্ট হ'ব পাৰে। ভাগৱত শাস্ত্ৰত সেইটো দেখুৱাইছে। পৰীক্ষিতৰ জীৱনলৈ মংগলৰ পৰিৱৰ্তে অমংগল আহিলে যিজন পৰীক্ষিতে ধৰ্মৰূপী বিষয় আৰু গাভীৰূপী বসুমতীৰ বাক্য আলাপ শুনি কলিক নিগ্ৰহ কৰিছিলে। ধৰ্মৰ ভংগ হৈ যোৱা 4টি পদক যিজন পৰীক্ষিতে সংযোগ কৰি ধৰ্ম প্ৰতিষ্ঠাৰ ভেটি ৰচনা কৰিছিলে সেইজন পৰীক্ষিতেই এদিন মাত্ৰ অস্বাভাৱিক এটা পৰিস্থিতিৰ সন্মুখীন হৈ কলিয়ে তেওঁক থাকিবলৈ ঠাই বিচাৰিলে। বৰ ডাঙৰ কথা, এইটো বৰ ডাঙৰ কাঠৰ। এইটো কাৰণে বৈষ্ণৱৰ কাৰণে এইখন কি? পুৰাণ সূৰ্য। এই পুৰাণ সূৰ্য ভাগৱত যি শ্ৰৱণ কীৰ্তন আৰু মনন কৰে সেইজনৰ ওচৰলৈ কলি আহিব নোৱাৰে। ভাগৱত শাস্ত্ৰত সেইটো বাৰণ কৰি থোৱা আছে কলি। হয়নে বাৰু? এতিয়া কলি কি? আমাৰ এই দেহাটোৱে কলি। এই কলি থাকিলেও কলি আহিব নোৱাৰিব। কিয় আহিব নোৱাৰিব? যদি আমাৰ আশ্ৰয় কৃষ্ণৰ চৰণ হয়, যদি আমাৰ সংগ সাধু সংগ ভকত বৈষ্ণৱ হয়, যদি আমাৰ বিচাৰ শাস্ত্ৰৰ মতে হয়, যদি আমাৰ আচৰণ আচাৰ্যৰূপ ভাগৱত হয়, আৰু যদি আমাৰ পথ বা মাৰ্গ প্ৰদৰ্শক শংকৰ মাধৱৰ দৰে আমাৰ গুৰু হয়, তেতিয়াহ'লে কলি কিন্তু এই কলি যুগৰ বৈষ্ণৱৰ ওচৰলৈও কেতিয়াও আহিব নোৱাৰে। ভাগৱতত বাধা দিয়া আছে। কি বাধা আৰোপ কৰা আছে? কলিক যেতিয়া নিগ্ৰহ কৰিলে, বশ কৰিলে, অধীন কৰিলে, কলিয়ে যেতিয়া ফেকুৰি ফেকুৰি কান্দিছে, কাৰ ওচৰত কান্দিছে? কলিয়ে ভগৱান কৃষ্ণৰ ওচৰত কন্দা নাই। কিন্তু কলিয়ে এইবাৰ কান্দিছে এজন বৈষ্ণৱৰ ওচৰত। কাৰ ওচৰত? পৰীক্ষিতৰ ওচৰত কান্দিছে যে আপুনি মোক পানে মাৰিব নালাগে, আপুনি মোৰ পাণটো বচাওক। এতিয়া পৰীক্ষিতে কৈছে তই বাচি থাকিবলৈ হ'লে তোৰ লগত কিবা এটা ভাল বস্তু লাগিব, কিন্তু তোৰ স্বভাৱ টেনটন, তই খল স্বভাৱযুক্ত, তই য'তেই থাক ত'তেই অমংগল সম্পাদন হয়, তই য'তেই থাক ত'তেই কাজিয়া লাগে, হয়নে? তোৰ কি এনে গুণ আছে যে মই তোক জীৱন দান দিব লাগিব? তেতিয়া কলিয়ে হাঁহি হাঁহি কৈছে বোলে যিটো গুণ লৈ আহিছো আপুনি শুনিলে আচৰিত হ'ব। কলিয়ে কৈছে মই যিটো গুণ লৈ আহিছো আপুনি শুনিলে আচৰিত হ'ব। বোলে কি? বোলে সত্য যুগত সহস্ৰ বছৰৰ তপস্যা বা ধ্যান,
তেতা যুগত সহস্ৰ সহস্ৰ যজ্ঞ, দাপৰ যুগত সহস্ৰ সহস্ৰ পূজা, এইখিনিও পাত্তা নাপাব। বোলে কেতিয়া? যেতিয়াই মই প্ৰৱেশ কৰি দিম, কেৱল ৰাম কৃষ্ণ বুলি ক'লেই হ'ব। এই সিমানবিলাক সাধনাই সেই সময়ত আৰু তাৰ লগত কোনো ধৰণৰ তুলনা লাভ কৰিব নোৱাৰিব। মই যেতিয়াই প্ৰৱেশ হ'ম, কৃষ্ণৰ নামতেই সকলো উদ্ধাৰ হৈ যাব। পৰীক্ষিতে ভাবি গুণি চালে বৈষ্ণৱ ৰজা যে 1000টা দোষৰ মাজতো তই এটা গুণ লৈ আহিছ, যিটো গুণ আজিলৈকে কাৰো লগত নাছিলে। গতিকে ঠিক আছে বাৰু, মই তোৰ জীৱন দান দিলোঁ, কিন্তু মোৰ ৰাজ্যত তোক থাকিবলৈ নিদিওঁ। তেতিয়া কলিয়ে ক'লে, না না না, মোক জীৱন দান নালাগে। যদি আপুনি মোক আশ্ৰয় দি, জীৱন দি যদি মোক থাকিবলৈ আশ্ৰয় নিদিয়ে, তেতিয়াহ'লে মোক বধ কৰক। থাকি লাভ নাই। আমি আগতে কৈছোঁ, কলি এই দেহটো থকালৈকেহে ভকতৰ সংগ পাম। এই দেহটো থকালৈকেহে শ্ৰৱণ কীৰ্তন ঈশ্বৰৰ ভকতি কৰাৰ সুযোগ সুবিধা পাম। এই দেহটো থকালৈকেহে আমি গুৰুৰ চৰণ স্পৰ্শ কৰি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ ল'ব পাৰিম। এইটো কাৰণে বাস্তৱ দৃষ্টিৰে এই দেহটোই কলি। কিয় কলি? কলি হ'ল কাল। এই দেহটো কালত বাংকাই আছে। কেতিয়াৰ পৰা বাংকাইছে? যিদিনাখনে সি ভূমিষ্ঠ হ'ল, জন্ম হ'ল, সেইদিনাখনে সি কালৰ অধীন হ'ল। আৰু যিদিনাখনলৈকে সি মৃত্যু নহয়, তেতিয়ালৈকে সি কলিৰূপী কালৰ অধীনেই হৈ থাকিব লাগিব। গতিকে কালৰ অধীন হৈ, কলিৰ অধীন হৈ থাকিও জীৱই কলিৰ পৰা মুক্ত হ'ব পৰাৰ যিটো উপায়, সেই উপায়টো দিছে ক'ত? ভাগৱত শাস্ত্ৰত। কি বুলি ক'লে গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিক? যে পুছিলা নৃপতি শুনি সংশয় দুদয়, পুন পুণ্য কলিৰ পাতক হুৱে ক্ষয়। তুমি কলিলে খুব ভয় কৰিছা, মই গম পাইছোঁ। যে কলি যুগত পাপ তাপ কণ্ডল, পুৰুষসকল শক্তিহীন হ'ব, নাৰীৰ শক্তি বাঢ়িব, অধৰ্ম অন্যায় গোটেই জগত চানি ধৰিব। হে মোৰ গুৰু ভগৱান, এনে যুগত প্ৰজা কেনেকৈ উদ্ধাৰ হ'ব? তেতিয়া শুকদেৱে হাঁহি হাঁহি গুৰু হৈ, গোবিন্দ হৈ, ঈশ্বৰ হৈ পৰীক্ষিত নৃপতিৰ মনৰ সংশয় দূৰ কৰিছে। কি বুলি কৰিছে? কলিৰ পৰম ধৰ্ম বুলিয়া বেকাক এ পকতি কহিবু ৰাজা, শুনাদু নাই তাক। এই কলিত ৰক্ষা হ'বৰ কাৰণে তোমাক মই পুনৰ আকৌ প্ৰকট কৰি, স্পষ্ট কৰি প্ৰকটি কৰিছে। মই জনাইছোঁ তোমাক। বোলে কি বুলি জনাইছোঁ? কলিৰ পৰম ধৰ্ম শ্ৰৱণ কীৰ্তনে, দিলো দুয়ো সিদ্ধান্ত নীলায়ে কমনে। কলিৰ পৰম মহাপাপ ছয়, কৃষ্ণৰ কীৰ্তনে সমূহ লঞ্চে কৰে ক্ষয়। তুমি যে দ্বাদশ স্কন্ধলৈকে কৃষ্ণৰ গুণ কীৰ্তন, এই ঈশ্বৰ কথা যে তুমি শুনিলা, তোমাৰ গোটেই কায় বাক্য মনত পুণ্যৰ অদ্ভুতই হ'ল। হে পৰীক্ষিত, তোমাৰ লগত এতিয়া পাপৰ চিদ্ধ অকণো নাই। বোলে কিয় নাই? তুমি কৃষ্ণৰ পৰম পবিত্ৰ গুণ যশ আৰু লীলা তুমি শ্ৰৱণ কৰিলা, আৰু এই পাপৰ পৰা ময়ো মুক্ত হ'লো। বোলে কি? মই তোমাক কীৰ্তন কৰি শুনালো। বোলে উদ্ধাৰ কোন হৈছে? উদ্ধাৰ কেৱল শিষ্যই হোৱা নাই, শিষ্যক ভাগৱত কথা কৈ গুৰু ভগৱান শুকো উদ্ধাৰ হৈছে। এতিয়া শুকে কি ক'ব লাগিব? এই তোমাৰ দেহাটো আচলতে নিত্য নে অনিত্য? ই আচলতে তুমি ভাল পোৱাকে, তুমি এই দেহাটোৰ কাৰণেই যে তুমি মৃত্যুৰ ভয়ৰ বশৱৰ্তী হৈ
তুমি যে কাতৰ হৈছিলা এই দেহৰ তত্ত্বটোৰ বিষয়ে মই তোমাক আকৌ এবাৰ জনাব লাগিব বোলে কি ও এইটো জন্ম হৈছে কিহৰ কাৰণে ও এইটো ক্ষয় হ'বৰ কাৰণে মানে বাৰু এই সত্যটোকে তুমি অনুভৱ কৰিব পৰা নাই জাতৈস্ৰহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মিতাস্সা তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তামোহসি জাতৈস্ৰহি ধ্ৰুৱ মৃত্যু হে পৰীক্ষিত জন্মটো যদি তোমাৰ জীৱনৰ কাৰণে সত্য হ'ল তাৰ লগত লাগি থকা সত্যটো জন্ম হলে তোমাৰ মৃত্যু হ'ব হলে কিয় যাক মই জন্ম দিছো তাক মই মৃত্যু লগত দি পঠিয়াইছো মৃত্যু দিয়াটো তোমাৰ কাম নহয় কাৰো কাম নহয় বোলে কি মই মৃত্যু প্ৰতি জমক বহুৱাই থৈছো জমদণ্ড ধাৰণ কৰিবৰ কাৰণে গতিকে মোৰ আজ্ঞা মানি জমে সেইখিনি কৰি থাকিব হয়নে বাৰু জমে সেইখিনি কৰি থাকিব গতিকে তুমি তোমাৰ কৰ্তব্যটো কৰা কি কৰ্তব্যটো কৰিবলৈ কৈছে যে তুমি প্ৰথমতে তোমাক নিজক চিনি লোৱা বোলে কি যিজন সৃষ্টিকৰ্তাই এই জগত ৰচনা কৰিছে জীৱ ৰচনা কৰিছে ও সেইজনৰো প্ৰলয়ৰ সময়ত লয় হয় তুমিনো কোন এই ক্ষেত্ৰত এবাৰ ভাবি চোৱা পৰীক্ষিত কৈছে যে কথাখিনি কাক কৈছে ও জীৱন পৰীক্ষা দিবলৈ আমি আহিলো প্ৰত্যেকেই জন্ম হওঁতে কান্দিছো কিয় এই পৃথিৱীখন ফালিব বিচাৰিছো কান্দি কান্দি কিয় কান্দি কান্দি বিচাৰিছো কেঁচুৱাবিলাকে কেনেকৈ কান্দে বা আপোনালোকে ভালকৈ চাইছেনে বাৰু জন্ম হোৱা কেঁচুৱাই সদায় মুঠি দুটা জোকাৰি জোকাৰি কান্দে চাব হয়নে নহয় হাতৰ মুঠি দুটা জোকাৰি জোকাৰি কেঁচুৱাবিলাকে কান্দে কিয় কান্দে বোলে এই মুঠিত তুমি মোক মোহ দিছা আৰু এই মুঠিত তুমি মোক মায়া দিছা এই দুমুঠি বৰ বেয়া বস্তু দিলা প্ৰভু তোমাৰ লগত থাকোতে তুমি মোক শুদ্ধ কৰি ৰাখিছিলা আৰু তোমাৰ পৰা বিচ্ছিন্ন কৰি জীৱ কৰি আনোতে তুমি মোক দুমুঠি বেয়া বস্তু দি পঠিয়ালা শ্বাস নিশ্বাস ল'বৰ কাৰণে সদ্যজাত সন্তানবিলাকে কান্দে এই শ্বাস নিশ্বাসটো কি প্ৰাণবায়ু এই প্ৰাণবায়ুত কোন বহি থাকে এই প্ৰাণবায়ুত বহি থাকে পীতাম্বৰ সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি কৈছে ও প্ৰাণপ্ৰভু পীতাম্বৰ অ তুমি দূৰ কৰি আছা মায়া তোমাৰণী কতে নাহি মায়া আমাৰ প্ৰাণত পীতাম্বৰ হৈ পৰম প্ৰভু বহি আছে এটা পীতাম্বৰ ৰূপন্ন তেওঁ কিয় বহিলে দুহাতত দুমুঠি আমাক মোহ আৰু মায়া তেখেতে দি পঠিয়াইছে কিন্তু তেখেতক এইবিলাকে স্পৰ্শ নকৰে অতি আচৰিত কথা এটা সহজ উদাহৰণৰ যোগেদি চাওক জ্বলি থকা জুই একুৰাৰ ওপৰত যদি আপুনি খৰি এডাল দি তাক জ্বলাবলৈ চাই খৰিডাল জ্বলিব কিন্তু জুইকুৰাৰ একো ক্ষতি নহয় শুকান খৰিডাল জ্বলিব কিন্তু জুইকুৰাৰ একো ক্ষতি নহয় সেই খৰিডাল জ্বলি এই জুইক একো অনিষ্ট কৰিব নোৱাৰে কি হ'ব ই তাৰ উত্তাপহে বঢ়াব এই অগ্নি ওপৰলৈ ধাব মানুহে কৰাব হয়নে ঐ এই খৰিডালে জ্বলি থকা জুইখিনি একো ক্ষতি সাধনো কৰিব নোৱাৰে একো অনিষ্টও কৰিব নোৱাৰে ঈশ্বৰ ৰাম ৰূপত অগ্নিৰ তত্ত্ব ৰাম নাম অগ্নিমন্ত ঈশ্বৰৰ তত্ত্ব এইটো কাৰণে অগ্নিমন্ত ঈশ্বৰৰ ওচৰত পাপৰূপী শুকান বনবিলাক সদায় ভস্ম হ'বই এই ঈশ্বৰ অনুভৱ এই জন্ম হৈ জীৱন পৰীক্ষা দিবলৈ অহা এই পৰীক্ষিত ৰূপী জীৱবিলাকক ঈশ্বৰৰ অনুভৱটো জাগ্ৰত কৰাব লাগিব এই পৰীক্ষিত ৰূপী পাণ্ডৱৰ নাতিয়ে গৰ্ভত থাকোঁতেই ভগৱন্ত বিষ্ণুক দৰ্শন পাইছিলে
হয়নে বাৰু বিষ্ণুৰ দৰ্শনটো বৰ ঐশ্বৰিক তত্ত্ব বৈষ্ণৱৰ বাহিৰে বেলেগে কেতিয়াও বিষ্ণুক দৰ্শন নাপায় এইটো কাৰণে পৰীক্ষিতে গৰ্ভত থাকোঁতে বিষ্ণুক দৰ্শন পালে বিষ্ণুক দৰ্শন পালে ঠিকেই আছে কিন্তু পাণ্ডৱৰ বংশত আটাইতকৈ ডাঙৰ পাপটো কোনে কৰিলে পৰীক্ষিতে কৰিলে অৰ্থাৎ মই পৰীক্ষা দিবলৈ আহিছোঁ ক'ত পাণ্ডৱৰ বংশত পাণ্ডৱে ইমান পুণ্য অৰ্জন কৰিলে যে এই পুণ্য কেতিয়াও কোনেও শেষ কৰিব নোৱাৰে পৰীক্ষিতে দেখুৱালে ককা কাইতাক সকলোৱে অৰ্জন কৰি থৈ যোৱা পুণ্যও এদিন শূন্য হৈ যাব নিমিষতে শূন্য হৈ যাব নাইকিয়া হৈ যাব মাইনাছলৈ গুচি যাব ঘাটি লাগি যাব হয়নে বাৰু ঘাটি লগাৰ পৰা আকৌ তাক পজিটিভলৈ আনিব লাগিব ধনাত্মক অৱস্থালৈ আনিব লাগিব কোনে আনিব পাৰিব জীৱৰ সদ্গতি পজিটিভ ইতিবাচক দিশলৈ জীৱক অনা কাম কোনে কৰিব পাৰে যিজনে জীৱক সমস্ত ভয়ৰ পৰা দূৰ কৰি দিব পাৰে যিজনে জীৱক সমস্ত ভয়ৰ পৰা মুক্ত কৰি দিব পাৰে সেইজনক কি বুলি কোৱা হয় সেইজনক কোৱা হয় অভয় ব্ৰহ্ম যিজনক পালে যিজনৰ কৃপা লাভ কৰিলে জীৱনৰ সমস্ত ভয় ভীতি এই সকলোখিনি দূৰ হৈ যায় সেই ব্ৰহ্মময় তত্ত্বটোৰ নাম কি অভয় ব্ৰহ্ম তা অভয় ব্ৰহ্ম কোন অভয় ব্ৰহ্ম হ'ল গুৰু ভগৱান গুৰু বা গোবিন্দৰ বাহিৰে কোনেও জীৱৰ কেতিয়াও ভীতিগ্ৰস্ততা বা ভয় কেতিয়াও দূৰ কৰি দিব নোৱাৰে তাৰ প্ৰমাণ এদি সৰু শিশুক যদি আপুনি শুদ্ধটোও কয় সি মানি নলয় সি কি বুলি উত্তৰ দিব নাই আমাৰ ছাৰে আমাক এইটো কোৱা নাই হয়তো কিবা কাৰণে ছাৰে কোৱাটো কেতিয়াবা ভুলো হৈ যাব পাৰে নহয় বাৰু যদি আপুনি সেইটো শুধৰাই দিছে তেতিয়াহ'লে কিন্তু সৰু শিশুটোৱে সেইটো মানি নলয় নাই মই আপোনাৰটো মানি ল'ব নোৱাৰিম বোলে কিয় আমাৰ ছাৰে এইটো শুদ্ধ বুলি কোৱা নাই হয়নে বাৰু অভয় ব্ৰহ্ম অৰ্থটো গুৰুজনে শিষ্যৰ ভীতি ভয় সমস্তখিনি দূৰ কৰি দিব পাৰে বোলে কি সুদৃঢ় বিশ্বাস আছে তাৰ বোলে কি তাৰ শিক্ষা গুৰুৰ ওপৰত এটা দেউতাকে মাকে সঁচাটো ক'লে যদিও মানি নল'লে হয়নে নহয় গতিকে মনৰ ভয় ভীতি সংশয় যি দূৰ কৰি দিব পাৰে সেইজন অভয় ব্ৰহ্ম কোন ব্যাস নন্দন সুখদেৱ সুখদেৱৰ কথা এইটো কাৰণে ভাগৱত শাস্ত্ৰত অতি ৰহস্যময় আমি সমস্তই ভাগৱত ক'ৰ পৰা পাইছোঁ শুকৰ মুখপদ্মে পাইছোঁ কোনে শ্ৰৱণ কৰাৰ কাৰণে পাইছোঁ পাণ্ডৱৰ নাতি পৰীক্ষিতে শ্ৰৱণ কৰাৰ কাৰণে পাইছোঁ নহ'লে ভাগৱত আকৌ তাতে ৰৈ গ'লহেঁতেন এই ধৰাধামলৈ আৰু ভাগৱত নামি নাহিলেহেঁতেন এতিয়া পৰীক্ষিতক পাপ কিয় কৰাইছিলে এইটোৱে অৰ্থটো কালৰূপী কলিয়ে পাপ কৰালে কিয় কৰালে যে গোটেই জগতক উদ্ধাৰৰ কাৰণে তুমি এটা উপায় নমাই আনিব লাগিব গতিকে এনেকুৱা পৰমাৰ্থিক উপায় এটা সহজে নানামিব বোলে কি কেনাটো পাণ্ডৱৰ বংশত লগাব লাগিব পাণ্ডৱৰ লগত কি আছে সঞ্চিত পুণ্য আছে এই সঞ্চিত পুণ্যখিনিৰ ওপৰত ভিত্তি কৰি পৰীক্ষিতৰ খন্তেক সময়ৰ কাৰণে পাপ অৰ্জন হ'ল গতিকে পুণ্য বংশত পাপ স্থায়ী কেতিয়াও হ'ব নোৱাৰে পুণ্যৰ বংশত পাপৰ স্থায়িত্ব কেতিয়াও নাই ই বৰ খন্তেকীয়া সেইটো কাৰণে কিমান খন্তেকীয়া হ'ল পৰীক্ষিতে মাত্ৰ 7 দিনে সময় ল'লে 7 দিনতকৈ বেছি কলিযুক্ত পাপ পৰীক্ষিতৰ লগত পাণ্ডৱৰ বংশত থাকিব নোৱাৰিলে কিয় নোৱাৰিলে পৰীক্ষিতক অভিসম্পাদেই দিলে যে 7 দিনৰ ভিতৰত তক্ষক নাকে দংশন কৰি হে পৰীক্ষিত নিপতি তোমাক মৃত্যু দিব পৰীক্ষিতে কিন্তু প্ৰত্যক্ষভাৱে অভিসম্পাদ শুনা নাই বৰ ডাঙৰ কথা এইটো সিংহীমুনিয়ে পৰীক্ষিতক প্ৰত্যক্ষভাৱে সন্মুখত অভিসম্পাদ দিয়া নাই অভিসম্পাদো পৰীক্ষিতে শ্ৰৱণ কৰিছে কাৰ পৰা
সমীক ঋষিৰ এজন প্ৰপন্ন শিষ্য গৌৰমুখ নামৰ এজন ঋষিৰ পৰা গৌৰমুখক পঠাই দিছে সমীক ঋষিয়ে এই কথাখিনি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভৰ লগত অতি সম্পৰ্কিত কথা কেনেকৈ সম্পৰ্কিত হৈছে যে ব্ৰহ্মজ্ঞান বস্তুটো কি গতিকে ব্ৰহ্মময় ঈশ্বৰ তত্ত্বটোক জনা বুজাৰ যিটো ব্যৱস্থা এইটোকে কোৱা হৈছে ব্ৰহ্মজ্ঞান গতিকে ব্ৰহ্মৰ তত্ত্বটোক ভাগৱত আদি শাস্ত্ৰত কেইটা ভাগত ভাগ কৰা হৈছে চাৰিটা ভাগত বা শাখাত ভাগ কৰা হৈছে ইয়াত গুৰু হল অভয় ব্ৰহ্ম দেৱ হল পূৰ্ণ ব্ৰহ্ম নাম হল নিৰাকাৰ ব্ৰহ্ম বা অক্ষৰ ব্ৰহ্ম আৰু ভকত হল শুদ্ধ ব্ৰহ্ম ব্ৰহ্মৰ সমস্ত তত্ত্বক চাৰিটা শাখাত অথবা চাৰিটা ভাগত ভাগ কৰিলে কি হিচাপে গুৰু হিচাপে অভয় ব্ৰহ্ম দেৱ হিচাপে পূৰ্ণ ব্ৰহ্ম নাম হিচাপে অক্ষৰ ব্ৰহ্ম আৰু ভকত হিচাপে শুদ্ধ ব্ৰহ্ম এটা ভকত ইমানেই শুদ্ধ বৰ ডাঙৰ তত্ত্ব আছে ভাগৱত শাস্ত্ৰটো ভকত ইমানেই শুদ্ধ সকলো বহালেও ভকতৰ সংখ্যা নেবাঢ়ে এই জগতত সৃষ্টি বাঢ়িছে জীৱ বাঢ়িছে হয়নে প্ৰকৃতিৰ ক্ষয় লয় হৈছে কিন্তু ভকতৰ সংখ্যা নেবাঢ়িলে ভকতৰ সংখ্যা কেইজন হৈ থাকিলে 6 জন হৈ থাকিলে তেতা যুগত 3 জন আৰু দাপৰ যুগত 3 জন কলি যুগলে কি ৰচনা হল কলি যুগলে বৈষ্ণৱ ৰচনা হৈছে পৰীক্ষিত এজন বৈষ্ণৱ হয়নে এতিয়া ইটোতকে সিটো দুগুণ ভকত হল 6 জন বৈষ্ণৱ হল 12 জন ভকতৰ সংখ্যা কম পৰিমাণ কম হয়নে বাৰু আৰু বৈষ্ণৱৰ সংখ্যা কি ভকততকে দুগুণ এটা 6 জন ভকত 12 জন বৈষ্ণৱ মুঠ পৰিমাণ কিমান হল মুঠ পৰিমাণ হল 18 হয়নে 18টো গাণিতিক সংখ্যাত কি মেজিক নাম্বাৰ যাদুকৰী সংখ্যা কিয় যাদুকৰী সংখ্যা 18ৰ লগত 1 যোগ কৰিলে 9 হয় 18ক 2 ৰে হৰণ কৰিলে 9 হয় 18ক 6 ৰে হৰণ কৰিলে 3 হয় হয়নে বাৰু সংখ্যাবিলাকৰ এটা গুণগত মান আছে গুণগত মান নিৰাকাৰ মান বুলি কোৱা নাই হয়নে এক স্থানটো আটাইতকৈ শক্তিশালী স্থান যিটো 1 নম্বৰটো আটাইতকৈ শক্তিশালী স্থান আৰু 8 নম্বৰ স্থানটো আটাইতকৈ ৰহস্যপূৰ্ণ স্থান কৃষ্ণৰ জন্ম কেতিয়া হৈছিলে অষ্টমী তিথি হয়নে কৃষ্ণ কেই নম্বৰ পুত্ৰ দৈৱকীৰ 8 নম্বৰ পুত্ৰ অংকৰ ভেলুবিলাক আমি জানিব লাগিব দেই অংকত যাদু আছে অংকত কি আছে অংকত যাদু আছে এই যাদুটো গীতা ভাগৱত সমস্ততে প্ৰয়োগ কৰিছে সেইটো কাৰণে গীতাৰ যুগ কেইটা গীতাৰ যুগ 18টা কিয় গীতাত 18টা যুগ কৃষ্ণই ৰাখিছে বেদব্যাসে প্ৰণয়ন কৰা গীতাত কিয় 18 যুগ ৰাখিছে এক সংখ্যাটো আটাইতকৈ মূল্যৱান সংখ্যা আৰু 8 সংখ্যাটো আটাইতকৈ ৰহস্যময় সংখ্যা গতিকে 1 যোগ 8 দুইটা যোগ কৰিলে কি হয় 9 হয় ভকতি নৱবিধা ভকতি হল নৱবিধা বৰিষ নৱঘন সিদ্ধ নৱজন আৰু নৱশুদ্ধই কোদা প্ৰশ্ন হল 9টা এই 9টো এটা বৰ ৰহস্যময় অংক ভাগৱত শাস্ত্ৰৰ শ্লোকৰ পৰিমাণ 18,000 ৰাখিছে গতিকে 1 যোগ 8 সমান পৰিমাণ 9 হ'ব এই ৰহস্যটো আমি যাতে আমাৰ মনত ৰাখো নৱবিধা ভকতিক
ভাগৱতৰ ৩য় স্কন্ধত এক কৰি দিয়া হৈছে। নৱবিধা ভকতিক এক কৰি কি কৰা হৈছে? মাতৃ দেৱাহুতিক কপিল প্ৰভুৱে কৈছে, হে মাতৃ, ভকতি মাত্ৰ এবিধ। শাস্ত্ৰত বোলে নৱবিধ, কপিলে কৈছে ভকতি মাত্ৰ এবিধ। বোলে কি? নিৰ্গুণ ভকতি। এই নৱবিধা ভকতিৰ আশ্ৰয় হ'ল নিৰ্গুণত, হয়নে? গতিকে ৯ লগত ১ যোগ কৰিলে ১০ হ'ব, হয়নে বাৰু? আৰু ১০ লগত ৮ যোগ কৰিলে ১৮ হ'ব। পঞ্চভূত আৰু তাৰ লগত ৩ অহংকাৰ, মুঠ তত্ত্ব হ'ল ৮টা। অষ্ট প্ৰকৃতিৰ তত্ত্ব হৈ, দৈৱকীৰ অষ্টম পুত্ৰ হৈ, হয়নে? ৮ নম্বৰ স্থানটো ক'ত পৰিছে? ৮টোনো কিয় ইমান ডাঙৰ আৰু গুৰুত্ব বুলি কোৱা হৈছে? সংখ্যাবিলাকৰ কিয় ইমান আমি মূল্য বা ভেলু দেখুওৱা হৈছে? প্ৰত্যেক সংখ্যাৰে বা অংকৰে তাৰ নিৰ্দিষ্ট স্থানগত মূল্য আছে, হয়নে? ৮ নম্বৰ স্থানটো পৰিছে কোটি গড়ত। গতিকে আমাৰ গণনা ক'ত শেষ হয়? কোটিত শেষ হৈছে নে নাই? লাখৰ পাছত কোটি, কোটিত আমাৰ গণনা শেষ। গতিকে শেষত কোন আছে? শেষত আছে শেষ না অনন্ত। অনন্ত ঈশ্বৰৰ তত্ত্বই হ'ল কৃষ্ণ। এই কৃষ্ণ তত্ত্বৰ মূল আনন্দই হ'ল কি? ভাগৱত কৃষ্ণ। পৰীক্ষিত এটি সাধাৰণ জীৱ। কোন? আমি প্ৰত্যেকেই একোজন পৰীক্ষিত। বাস্তৱ দৃষ্টিৰেও চাব লাগিব। কেৱল কাহিনীৰ দৃষ্টিৰে কথাখিনি আমি চালেই নহ'ব। আমি কেইদিন জীয়াই থাকিম? আমি প্ৰত্যেকে কেৱল 7 দিন জীয়াই থাকিম। সপ্তাহৰ বাৰ 7টা, এই 7টা ঘূৰি আছে। আজি ঘূৰা নাই, ই 2টা গতিত ঘূৰিছে। এটা হ'ল আহ্নিক গতি আৰু অন্যটো হ'ল বাৰ্ষিক গতি, হয়নে? আহ্নিক গতিটো হ'ল ভকতৰ, বাৰ্ষিক গতিটো হ'ল বৈষ্ণৱ। এইটো কাৰণে ভকত 6জন, বৈষ্ণৱ 12জন, মুঠ সংখ্যা হ'ল 18টা। এই 18 সংখ্যাটো ইমানেই অলৌকিক যে এই 18 পুৰাণৰ সমস্ত সাৰ ভাগৱত পুৰাণ। 18 যুগ সম্বলিত গীতাৰ সমস্ত তত্ত্ব এই ভাগৱত শাস্ত্ৰত আছে। গতিকে ভাগৱতৰ 12 স্কন্ধত পৰীক্ষিত নৃপতিৰ ব্ৰহ্মজ্ঞান লাভ হৈছে। অৰ্থাৎ আমি যদি সদায় অথবা জীৱনৰ জন্মৰ পৰা মৃত্যুলৈকে আমি ভাগৱত শাস্ত্ৰ নিয়ম নীতি শৃংখলা আৰু অনুশাসন, শাস্ত্ৰৰ এটা বিৰাট ডাঙৰ ধৰ্ম আছে। শাস্ত্ৰ কি? শাস্ত্ৰ হ'ল আচাৰ্য। শাস্ত্ৰক কি বুলি কোৱা হয়? শাস্ত্ৰক আচাৰ্য বুলি কোৱা হয়। আচাৰ্য কিয়? শাস্ত্ৰই কেতিয়াও শুদ্ধ আচৰণ ত্যাগ কৰিবলৈ নিদিয়ে। শাস্ত্ৰই শুদ্ধ আচৰণ ত্যাগ কৰি কেতিয়াও জীৱক পাপৰ ফালে নিব নিবিচাৰে। সেইটো কাৰণে শাস্ত্ৰৰ লগত সদায় এটা শুদ্ধ আচৰণ থাকিব লাগিব। কি আচৰণ? যদি আপুনি শাস্ত্ৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিব বিচাৰিছে, শুদ্ধ ভকত বৈষ্ণৱৰ লগত কৰিব লাগিব, হয়নে? কি থাকিব লাগিব? সন্মুখত বন্তি গছ জ্বলি থাকিব লাগিব। ঈশ্বৰ দৰ্শন আমাৰ হৈ থাকিব লাগিব। ঈশ্বৰৰ আকাৰ নাই, নিৰাকাৰ, হয়নে? কিন্তু ঈশ্বৰৰ পৰাই উৎপত্তি হৈছে কি? সমস্ত দ্ৰব্য কাৰণ। সেইটো কাৰণে ঈশ্বৰৰ চৰণৰ পৰা সদায় প্ৰবাহিত হয় সুগন্ধি। গতিকে ধূপ গছ, ধূনা গছ জ্বলি থাকিব লাগিব। কিয়? ঈশ্বৰৰ চৰণৰ সুগন্ধি আমি ইয়াত বহি হৃদয়ত অনুভৱ কৰিব পাৰিব লাগিব, হয়নে? যেতিয়ালৈকে আমাৰ ভিতৰটো এটা শুদ্ধ বাতাবৰণৰ দ্বাৰা আমি শুদ্ধ কৰি ল'ব নোৱাৰিম, আচাৰ্যৰ আচৰণ আমি জানো শিকিব পাৰিম? ভাগৱত কেৱল শাস্ত্ৰ নহয়, ভাগৱত আচৰণৰ শিক্ষা দিয়া, আচৰিত শিক্ষা দিয়া, জীৱক জন্মৰ বন্ধনৰ পৰা মুক্ত কৰি, মৃত্যুৰ ভয়ৰ পৰা মুক্ত কৰি ঈশ্বৰৰ লগত এক কৰি দিয়াৰ যিটো আনন্দ, এই আনন্দটোকে ভাগৱতত কি বুলি কৈছে? ব্ৰহ্মজ্ঞান।
আপুনি অনুগ্ৰহ কৰিব যে আমি যদি কিবা নাম এষাৰ কীৰ্তনে ভাগ কৰোঁ নামঘৰ মাজভাগ পাব আসনলৈ মূৰ কৰিব বা বিশেষ ব্যক্তিক আমি উত্তৰ ফালে আসন দিওঁ কিন্তু ভাগৱত পাঠত দেখোঁ কেৱল উত্তৰ ফালে মূৰতে দক্ষিণ চাইডেহে হয় সেই বিষয়টো অকণমান ভাগৱত সদায় উত্তৰ ফালে সন্মুখ কৰি কীৰ্তন কৰা হয় ভাগৱত গীতা হয়নে আৰু ভজনীয়া ভকত কেইজনক সদায় উত্তৰ দিশত বহোৱা হয় আমি ভজনীয়া বুলি এইটো কাৰণেই কৈছোঁ যে ভজনীয়া বুলি ক'লে সকলোৱে কথাষাৰ বুজি পাব হয়নে বাৰু এতিয়া কথা হ'ল এইটোৱেই আপুনি অংকৰ দৃষ্টিয়ে যদি চাই একতকৈ ডাঙৰ অংকটো 2 একটো কিন্তু সৰু আৰম্ভটো একেৰে হয় হয়নে একৰ পাছৰ অংকটো সদায় 2 হয় হয়নে নহয় বাৰু গতিকে যি ক'ব সি এক হ'ল যদি এজনে শুনি দিলে কোৱা আৰু শুনাজনৰ সংখ্যাটো 2 হৈ গ'ল কওঁতাজন এজন হ'ল আৰু শুনোতাজন এজন হ'ল 1+1 সমান লগ লাগি 2 হ'ল নে নহ'ল মাত্ৰাটো বাঢ়ি গ'ল নে বাৰু হয়নে যি দিশত থাকিলে সদায় বাঢ়ি যায় সেই দিশটোৰ নাম হ'ল উত্তৰ দিশ সেই দিশটোৰ নাম হ'ল উত্তৰ দিশ আমাৰ উত্তৰ দিশলৈ চাই উত্তৰ দিশৰ ফালে সন্মুখ কৰি আমাৰ আচাৰ্যৰূপী ভাগৱত শাস্ত্ৰৰ কীৰ্তন কৰা হয় কিয় বৈষ্ণৱসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বৈষ্ণৱজন কোন ভাগৱততেই 12 স্কন্ধত কৈছে আটাইতকৈ শ্ৰেষ্ঠ বৈষ্ণৱ হ'ল মহাবৈষ্ণৱ শিৱ বিষ্ণু আৰু বৈষ্ণৱ ভেদ দৃষ্টি কেতিয়াও ৰাখিব নালাগে বিষ্ণুৰ স্থানত সদায় বিষ্ণুৰ স্থানত আশীৰ্বাদ দাতা হৈ বৈষ্ণৱ সাধকৰ স্থানত চৰণ সেৱাৰ পাত্ৰ হৈ হয়নে বাৰু বহি আছে এটা স্থান কোনো কাৰণত কেতিয়াও ওখ চাপৰ নহয় হয়নে আমি মস্তকত কাক ৰাখোঁ আমাৰ মস্তকত গুৰুজনক ৰাখোঁ হয়নে বাৰু মস্তকত গুৰুজনক ৰখাৰ কাৰণে আমি কি কৰিব লাগে গুৰু সেৱা কৰিব লগা হয় কাৰণ শিৰটো সদায় ওপৰত থাকে নে নাথাকে গতিকে মস্তকত থকা গুৰুজনক আমি যদি সেৱা কৰিব নোৱাৰো তেতিয়াহ'লে কি হ'ব স্থান দিলোঁ কিন্তু মান নিদিলোঁ